আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 8ৰ বছৰেকীয়া পৰীক্ষাৰ বিজ্ঞানৰ কমন কুৱেশ্যন আনসাৰ আলোচনা কৰিম আৰু এইকেইটা তোমালোকে ভালদৰে পঢ়িলে তোমালোকৰ বছৰেকীয়া পৰীক্ষা বহুত ভাল হ'ব আৰু তোমালোকে যদি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেললৈ প্ৰথমবাৰলৈ আহিছা তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো মই প্ৰথমে বিজ্ঞানৰ যেটো ফাৰ্স্ট পাৰ্ট আছে সেইটো যিখিনি কমন কুৱেশ্যন আনসাৰ আছে চেপ্টাৰ ওয়াইজ সেইখিনি আলোচনা কৰি লওঁ। ইয়াৰ পিছত তোমালোকৰ যেটো সেকেন্ড পাৰ্ট আছে মই সেইটো আলোচনা কৰিম। ওকে ঠিক আছে। তো তোমালোকৰ চোৱা ফাৰ্স্ট পাৰ্টৰ পৰা তোমালোকৰ কোনখিনি চেপ্টাৰৰ পৰা কুৱেশ্যন আহিব মেইনলি মই সেইখিনি দেখাই দিওঁ। ফাৰ্স্ট 1 নম্বৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ বছৰেকীয়া পৰীক্ষাত আহিব। 2 নম্বৰটো কিন্তু নাহে। 3 4 5 6 7 তাৰ পিছত তোমাৰ 9 টো আহিব, 8 নাহে। ওকে, গতিকে এইখিনি চেপ্টাৰৰ মই তোমালোকক কমন কুৱেশ্যন আনসাৰ দেখাই দিওঁ, তোমালোকে লগে লগে চিন দি যাবা আৰু এইখিনি তোমালোকে ভালদৰে চাই ল'বা। হ'ব, চোৱা 1 নম্বৰ যেটো চেপ্টাৰ আছে যে শস্য উৎপাদন আৰু ব্যৱস্থাপনা, ইয়াৰ পৰা তোমালোকে পেজ নম্বৰ 4 ৰ যেটো এইখিনি আছে যে খাৰিফ শস্য আৰু ৰবি শস্য, এইখিনি তোমালোকে ভালদৰে চাবা। ইয়াৰ পৰা তোমালোকে পৰীক্ষাত কমন পাবা যে খাৰিফ শস্য কাক কয়, ৰবি শস্য কাক কয়। খাৰিফ শস্যৰ দুটা উদাহৰণ লিখা, তোমালোকে লিখিব লাগিব ধান, মাকৈ, সয়াবিন। তাৰ পিছত ৰবি শস্যৰ দুটা উদাহৰণ কি কি হ'ব, ঘেহু, বুট, মটৰ, হয়নে? এইখিনি তোমালোকে ভালদৰে চাবা। এইখিনি তোমালোকে চাবা, মই যিখিনি দেখুৱাই দিম এইখিনিৰ পৰা তোমালোকে পৰীক্ষাত কমন পাবা। হ'ব, তাৰ পিছত তোমালোকে চোৱা তোমালোকে এটা কাম কৰা পেজ নম্বৰ 20ত আহা। পেজ নম্বৰ 20ত চোৱা এই অপতৃণ আছে, হয়নে? এইখিনি তোমালোকে চাবা যে খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱে কিছুমান অপ্ৰয়োজনীয় যিখিনি প্ৰয়োজন নহয় সেইখিনি কি উদ্ভিদ গজে। এই অনাৱশ্যকীয় উদ্ভিদসমূহক কি বোলে? অপতৃণ বোলে। এইটো তোমালোকে শিকিল এতিয়াই মুখস্থ কৰি লোৱা কাৰণ তোমালোকৰ পৰীক্ষাত আহিব। ঠিক আছে। তাৰ পিছত তোমালোকে চোৱা এই তলফালে এইটো পেজৰে একেবাৰে তলফালে চোৱা যে অপতৃণ যিখিনি হয় সেইখিনি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা দুবিধ বা যিকোনো এবিধ ৰাসায়নিক দ্ৰব্যৰ নাম লিখিব আহে। গতিকে তোমালোকে লিখিবা যে অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণনাশক বা বননাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়, যেনে 2 বা 4D, এইখিনি হল অপতৃণনাশক দ্ৰব্য। ঠিক আছে। তাৰপিছত অপতৃণ ধ্বংস কৰিবলৈ এইবোৰ পথাৰত ছটিওৱা হয়। সিহঁতে শস্য কি কৰে? ধ্বংস নকৰে, কিন্তু যিখিনি অপতৃণ আছে সেইখিনিক ধ্বংস কৰি দিয়ে। বুজি পাইছা? তাৰপিছত আগবাঢ়ো চোৱা। তাৰপিছত তোমালোকে অনুশীলনীত আহা। অনুশীলনীত এইটো চোৱা 3 নম্বৰ কুৱেশ্যনটো মই তোমালোকক যিখিনি দেখুৱাইছো সেইখিনি আছে, চাইছানে? গতিকে এইখিনি তোমালোকে চাবা যে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া খাৰিফ শস্য, ৰবি শস্য। ওকে, তাৰপিছত তোমালোকে এইটো চোৱা 9 নম্বৰটো আছে যে অপতৃণ কি, সিহঁতক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি। এইখিনি তোমালোকে চাবা, তোমালোকৰ 1 নম্বৰ চেপ্টাৰ হৈ যাব। ঠিক আছে। তাৰপিছত আমি নেক্সট আগবাঢ়ো। 2 নম্বৰ চেপ্টাৰটো তোমালোকে জানাই নাহে, হয়নে? তো আমি নেক্সট 3 নম্বৰ চেপ্টাৰটোত আহো যে ধাতু আৰু অধাতু। হ'ব, ধাতু আৰু অধাতুত তোমালোকে ফাৰ্স্ট জানিব লাগিব ধাতুৰ আৰু অধাতুৰ মাজৰ পাৰ্থক্য। চোৱা ধাতু আৰু অধাতু কি মই তোমালোকক বুজাই দিওঁ। এই তোমালোকৰ ঘৰত যে কাঁহী বাতি আছে বা তোমাৰ মাই কি কৰে এই কাণত তোমাৰ সোণ বা ৰূপ পিন্ধে, হয় নে নহয়? এইখিনি কি ধাতু। আৰু অধাতু হ'ল ধৰা এই কাঠ পেঞ্চিলটো, বুজি পাইছা নে? ধৰা এই তোমালোকৰ ঘৰত থকা মেচটো, মানে কাঠেৰে বনোৱা এই তোমাৰ যিটো চকী বা হেৰি, এইখিনি কি অধাতু। মানে ধাতু কি চোৱা যে ধাতুৰ কি আছে চিকমিকনি ৰূপ আছে। ধাতুৰ মাজেৰে বিদ্যুৎ কি হয়? পৰিবহন হয়। কিন্তু অধাতুৰ মাজেৰে বিদ্যুৎ পৰিবহন হয় জানো? তুমি যদি কাঠ পেঞ্চিলৰ ইফালে যদি কি লগাই দিয়া, এটা বিদ্যুৎৰ তার লগাই দিয়া আৰু সিফালে যদি চুই দিয়া, শৰ্ট নকৰে, হয় নে নহয়? কাৰণ কি এইটো অধাতু। বুজি পাইছা? কিন্তু তুমি যদি ইয়াতে যদি লোহা এটা লোৱা ইমান আকাৰৰ, ইফালে যদি কাৰেণ্ট ধৰি দিয়া সিফালে কিন্তু তোমাক শৰ্ট কৰিব। গতিকে এইটো কি অধাতু। বুজি পাইছা? গতিকে ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্যটো ভালদৰে শিকি ল'বা যে ধাতুৰ কি আছে চিকমিকনি ৰূপ আছে কিন্তু অধাতুৰ নাই। ধাতুৰ মাজেৰে বিদ্যুৎ পৰিবহন হয় কিন্তু অধাতুৰ মাজেৰে বিদ্যুৎ পৰিবহন নহয়, হয় নে নহয়? তোমালোকে 2 বা 3 এনেকে পাই যাবা। বুজি পাইছা মই কোনখিনি দেখুৱাই আছো? ওকে, তাৰপিছত তোমালোকে কি কৰিবা পেজ নম্বৰ চোৱা 66। পেজ নম্বৰ 66ৰ এইটো চোৱা যে পাতল পাতৰ আকাৰত গঢ় দিব পৰা ধৰ্মক কি বোলে? ঘাত খহনীয়তা। ধাতুৰ ঘাত খহনীয়তা মানে কি? এটুকুৰা অকমান ধাতু লৈ তুমি তাক পিটি পিটি কি কৰিব পাৰা? পাতল পাতৰ পাত এচটালৈ কি ৰূপান্তৰ কৰিব পাৰা। ইয়াতে ঘাত খহনীয়তা বোলে। আৰু এটা আহিব তোমাৰ যে ঘাত নমনীয়তা। এইফালে তলফালে চোৱা যে ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাৰলৈ পৰিণত কৰিব পাৰি তাক নমনীয়তা, ধাতুৰ নমনীয়তা বুলি কোৱা হয়। ধাতু এটাক তুমি কি পিটি পিটি দীঘল তাঁৰ এডালৈ ৰূপান্তৰ কৰিব পাৰা আৰু ইয়াকে কি বোলে? ধাতুৰ নমনীয়তা। বুজি পাইছা? এই দুটা বস্তু তোমালোকে চাবা। ওকে, তাৰপিছত আমি আগবাঢ়ো চোৱা। তোমালোকে অনুশীলনীত আহা। অনুশীলনী তোমালোকে 82 পেজৰ এই অনুশীলনী 1 নম্বৰ কুৱেশ্যনটো শিকিবা যে তলৰ কোনবোৰক পিটি পিটি পাতৰ তাৰেৰে ৰূপান্তৰ কৰিব পাৰি। এইখিনি তোমালোকে চাবা। তাৰপিছত তোমালোকে অনুশীলনীৰ এইটো চোৱা পেজ নম্বৰ 84।
পেজ নম্বৰ 84 তোমালোকে 6 D2 শিকিবা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যে সোডিয়াম আৰু পটাছিয়াম কেৰাচিন তেলত কিয় ডুবাই ৰখা হয় এটো তোমালোকে ভালদৰে শিকিবা ওকে তাৰপিছত তোমালোকে 4 নম্বৰ চেপ্টাৰলৈ আহা ষ্টুডেন্ট 4 নম্বৰ চেপ্টাৰটো চোৱা যে কয়লা আৰু পেট্ৰলিয়াম এই চেপ্টাৰটোৰ পৰা তোমালোকে যে অনিক্ষীয় প্ৰাকৃতিক সম্পদ আৰু নিক্ষীয় প্ৰাকৃতিক সম্পদ এই দুটাৰ মাজত তোমালোকে পাৰ্থক্য শিকিবা হ'ব এই দুটাৰ পৰা পাৰ্থক্য তোমালোকৰ মাছ আহিবই ওকে তাৰ পিছত চোৱা তোমালোকে এটো প্ৰাকৃতিক গেছ চোৱা পেজ নম্বৰ 96 পেজৰ এটো চোৱা যে প্ৰাকৃতিক গেছ ই সিএনজি বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰে চোৱা প্ৰাকৃতিক গেছৰ তোমাৰ প্ৰাকৃতিক গেছ এবিৰ বৰ গুৰুত্বপূৰ্ণ ইন্ধন কিয়নো ইয়াক নলীৰ মাজেদি সহজতে পৰিবহন কৰিব পাৰি তোমাক কোৱেশ্চন আহিব পৰীক্ষাত যে এবিধ প্ৰাকৃতিক গেছৰ নাম লিখা তুমি কি লিখিব লাগিব সিএনজি বুজি পাইছা এনেকে কোৱেশ্চন আহে কিন্তু তুমি মই তোমালোকক দেখাই দিছো এইখিনি এইটো তৰলীকৃত পেট্ৰলিয়াম গেছ পেট্ৰলিয়ামৰ উপাদানবোৰ পেট্ৰল এইখিনি তোমালোকে চাবা ওকে তাৰপিছত তোমালোকে অনুশীলনীত আহা অনুশীলনীত তোমালোকে 1 নম্বৰ কোৱেশ্চনটো শিকিবা যে সিএনজি আৰু এলপিজি ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কি কি আৰু 6 নম্বৰ কোৱেশ্চনটো শিকিবা ষ্টুডেন্ট যে জীৱাশ্ম ইন্ধনসমূহ কিয় নিষ্ক্ৰিয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা ওকে তাৰপিছত তোমালোকে চোৱা পেজ নম্বৰ 102 পৃষ্ঠা 102 ত আহা তোমালোকে পৃষ্ঠা 102 ত তোমাৰ 8 নম্বৰ কোৱেশ্চনটো তোমালোকে শিকিবা যে কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হয় ব্যাখ্যা কৰা এটা তোমালোকে শিকিবা ওকে তাৰপিছত নেক্সট আহো আমি 5 নম্বৰ যেটো চেপ্টাৰ আছে যে দহন আৰু শিক্ষা এই দহন আৰু শিক্ষাৰ পৰা তোমালোকে এই কোৱেশ্চনটো ভালদৰে শিকিবা যে ইন্ধন কাক বোলা হয় বা দহন কাক বোলে ইন্ধন আৰু দহনৰ মাজত তোমাৰ পাৰ্থক্য আহিব পাৰে তোমালোকে লিখিবা যে যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাক দহন বোলে আৰু যি দ্ৰব্যৰ দহন হয় তাক দাহ্য বুলি কোৱা হয় ইয়াক ইন্ধন বুলিও কোৱা হয় এইখিনি তোমালোকে চাবা ওকে তাৰ পিছত আমি নেক্সট আগবাঢ়ো চোৱা তোমালোকক জাস্ট মই যিখিনি পৰীক্ষাত আহিব লগা সম্ভাৱ্য কোৱেশ্চন আনসাৰ আছে সেইখিনি দেখুৱাই দি আছো আৰু তোমালোকে এইখিনি শিকিলে তোমালোকে পৰীক্ষাত ভাল মাৰ্কস পাই যাবা 70 80 এনি পাই যাবা তাৰ পিছত চোৱা এইখিনি যে কয়লা আৰু ডিজেলৰ দহনত সালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয় বুজিছানে 3 বা 4 মাৰ্কৰ কাৰণে আহে যে এচিড বৰষুণ কেনেকৈ হয় হ'ব বা তোমাৰ 2 বা 3 মাৰ্কৰ আহিব পাৰে তোমালোকৰ হয়তো 3 বা 4 মাৰ্কৰ নাহে হয় নহয় কোৱেশ্চন আহিব যে কয়লা আৰু ডিজেলৰ দহনত সালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয় আহিব যে কয়লা আৰু ডিজেল দহনত কি গেছ উৎপন্ন হয় তোমালোকে লিখিবা যে সালফাৰ ডাই অক্সাইড ওকে তাৰপিছত এচিড বৰষুণ কাক বোলে এটা তোমালোকে শিকিবা তাৰপিছত সিএনজিৰ সম্পূৰ্ণ নাম আহিব তোমালোকে লিখিব লাগিব যে সংকোচিত প্ৰাকৃতিক গেছ হ'ব তাৰ পিছত আমি নেক্সট আগবাঢ়ো ষ্টুডেন্ট তোমালোকে অনুশীলনীত আহা অনুশীলনীত তোমালোকে ঘাসৰ এই মই যিখিনি চিন দি থৈছো এইখিনি তোমালোকে শিকিবা যে কাৰণ দৰ্শোৱা বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় আৰু ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এলপিজি কিয় অধিক ভাল কাৰণ দৰ্শাব দিব পাৰে তোমাৰ পৰীক্ষাত তাৰপিছত 6 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে যে মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা 8 নম্বৰটো ইম্পৰ্টেন্ট আছে যে কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা তোমাৰ কোৱেশ্চন আহিব পাৰে যে জুই নিয়ন্ত্ৰণ কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয় তোমালোকে লিখিব লাগিব যে কাৰ্বন ডাই অক্সাইড হ'ব তাৰ পিছত আমি নেক্সট আগবাঢ়ো চোৱা যেটো 6 নম্বৰ চেপ্টাৰ আছে যে বল আৰু চাপ তোমালোকে এই চেপ্টাৰটোৰ পৰা চোৱা এইফালে 132 পেজৰ তলফালে আছে চোৱা যে কোনো বস্তুক ঠেলা বা টনা কাৰ্যক বিজ্ঞানৰ ভাষাত কি বোলা হয় বল বোলা হয় এটা তোমালোকে চাবা ওকে তাৰ পিছত তোমালোকে চোৱা মই দেখুৱাই দি আছো তোমালোকে ডাইৰেক্ট আহা অনুশীলনীত তোমালোকে 1 নম্বৰ কোৱেশ্চনটো শিকিবা যে বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া ওকে তাৰপিছত তোমালোকে 6 নম্বৰ কোৱেশ্চনটো শিকিবা যে কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰিৰে পিটি সজুলি তৈয়াৰ কৰে হাতুৰিৰে মৰিয়াওতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে এটা তোমালোকে ভালদৰে চাই থবা এটো ইম্পৰ্টেন্ট আছে কোৱেশ্চনটো হ'ব তাৰপিছত তোমালোকে আহা এই 7 নম্বৰ যেটো চেপ্টাৰ আছে যে ঘৰ্ষণ এই ঘৰ্ষণ চেপ্টাৰটোৰ পৰা তোমালোকে মই দেখুৱাই দি আছো তোমালোকে কোনখিনি চাবা তোমালোকে পেজ নম্বৰ চোৱা 180 ত আহা যে যেতিয়া বস্তু এটা কোনো পৃষ্ঠৰ ওপৰেৰে বাগৰি যায় তেতিয়া ইয়াৰ গতিৰ বিপৰীতে সৃষ্টি হোৱা বাধা কি বোলে ঘূৰ্ণী ঘৰ্ষণ বোলে এটা তোমালোকে চাই থবা ওকে তাৰপিছত তোমালোকে অনুশীলনীত আহা অনুশীলনীত 6 নম্বৰ কোৱেশ্চনটো শিকিবা যে খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা আৰু 8 নম্বৰটো শিকিবা যে স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণ কিয় কম ব্যাখ্যা কৰা ওকে এইখিনি তোমালোকে ভালদৰে চাই থবা তাৰপিছত তোমালোকৰ নেক্সট 8 নম্বৰ চেপ্টাৰ যেটো আছে এটো নাহে তোমালোকৰ পৰীক্ষাত এতিয়া আমি নেক্সট আগবাঢ়ো যেটো 9 নম্বৰ চেপ্টাৰ আছে চোৱা
9 নম্বৰ চেপ্টাৰটো হ'ল যে বায়ু আৰু পানীৰ প্ৰদূষণ ওকে সো এটা তোমালোকৰ কোৱেশ্চন আহিব যে বায়ু প্ৰদূষণ কি তোমালোকে লিখিবা যি পদাৰ্থই যিবিলাক পদাৰ্থই বায়ু দূষিত কৰে সেইবোৰক কি বোলে সেইবিলাক পদাৰ্থক বায়ু প্ৰদূষক বোলা হয় ওকে তাৰপিছত চোৱা পেজ নম্বৰ 218 218 চোৱা ক্লোৰোফ্লোৰোকাৰ্বন ক'ত ব্যৱহাৰ কৰা হয় যে শীত নিয়ন্ত্ৰণ যন্ত্ৰ বাতানুকূল যন্ত্ৰ সুগন্ধি স্প্ৰে আদিত ক্লোৰোফ্লোৰোকাৰ্বন ব্যৱহাৰ কৰা হয় এটা তোমালোকৰ পৰীক্ষাত আহিব ওকে তাৰপিছত ওজন স্তৰৰ ধ্বংসৰ মূল কাৰণ কি বা ওজন স্তৰে আমাক কেনেকৈ কি ধ্বংসৰ পৰা ক্লোৰোফ্লোৰোকাৰ্বন হ'ল বায়ুমণ্ডলৰ ওজন স্তৰ ধ্বংসৰ মূল কাৰক বুজি পাইছে তাৰপিছত ওজন স্তৰত কি কৰে অতি বেঙুনীয়া ৰশ্মি আমাক কি কৰে ৰক্ষা কৰে কোনটো স্তৰে যে ওজন স্তৰে সূৰ্যৰ পৰা অহা অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক কি কৰে ৰক্ষা কৰে কিন্তু সেই ওজন স্তৰটো ক্লোৰোফ্লোৰোকাৰ্বন ব্যৱহাৰ কৰাৰ ফলত সেইটো কি হৈছে যে ছিদ্ৰৰ বা সৰু ফুটাৰ সৃষ্টি হৈছে য'ৰ পৰা কি অতি বেঙুনীয়া ৰশ্মিখিনি আমাৰ পৃথিৱীত আহিব ধৰিছিল আৰু কি পৃথিৱীৰ মানুহ বা জীৱ-জন্তুৰ মৃত্যুমুখত পৰিলেহেঁতেন কিন্তু এতিয়া মানুহে ক্লোৰোফ্লোৰোকাৰ্বন কম ব্যৱহাৰ কৰাৰ কাৰণে আকৌ সেই ওজন স্তৰটো কি হৈছে লাহে লাহে ঠিক হ'বলৈ ধৰিছে বুজি পাইছে তাৰপিছত তোমালোকে চোৱা পেজ নম্বৰ 220 পেজ নম্বৰ 220ত চোৱা এইখিনি আছে যে সেউজ গৃহ প্ৰভাৱ তোমালোকে কোৱেশ্চন আহিব তোমালোকৰ যে সেউজ গৃহ এটা গেছৰ নাম লিখা তোমালোকে কি লিখিব লাগিব এইটো চোৱা যে কাৰ্বন ডাই অক্সাইড বুজি পাইছা এইখিনি তোমালোকে ভালদৰে মুখস্থ কৰিবা ওকে তাৰপিছত চোৱা এইফালে এইটো কাৰ্বন ডাই অক্সাইড তাৰপিছত তোমালোকে অনুশীলনীত আহা অনুশীলনীত তোমালোকে 238 পেজৰ অনুশীলনী 1 নম্বৰ কোৱেশ্চনটো শিকিবা যে কি প্ৰথাৰে পানী প্ৰদূষিত হয় বহুত ইম্পৰ্টেন্ট তাৰপিছত 5 নম্বৰটো শিকিবা যে বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজৰ পাৰ্থক্যসমূহ ব্যাখ্যা কৰা তাৰপিছত 7 নম্বৰটো শিকিবা যে তলত দিয়া গেছবোৰৰ ভিতৰত কোনকেইটা সেউজ গৃহ গেছ নহয় তাৰপিছত 8 নম্বৰটো শিকিবা যে তোমাৰ নিজৰ ভাষাৰে সেউজ গৃহৰ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা গতিকে তোমালোকৰ পাৰ্ট 1 ইমানতে শেষ হ'ল এতিয়া মই নেক্সট পাৰ্ট 2 যেটো আছে সেইটো আলোচনা কৰো চোৱা পাৰ্ট 2 ৰ পৰা তোমালোকৰ কোনখিনি চেপ্টাৰ আহিব মই তোমালোকৰ পাৰ্ট 2 ৰ পৰা ইয়াতে যেটো চেপ্টাৰ 10 আছে যে কোষ গঠন আৰু কাৰ্য এই চেপ্টাৰটো আহিব তাৰপিছত 12 নম্বৰ 11 নম্বৰটো নাহে 12 নম্বৰটো আহিব যে প্ৰাণীৰ প্ৰজনন আৰু 13 নম্বৰটো আহিব কৈশোৰ প্ৰাপ্তি 14 নম্বৰ শব্দটো আহিব 15 নম্বৰ আহিব 16 নম্বৰ পোহৰটো আহিব তাৰপিছত 17 নম্বৰটো নাহে 18 নম্বৰটো আহিব তৰা আৰু সৌৰজগত গতিকে মই আটাইকেইটা চেপ্টাৰ মই তোমালোকক এতিয়া কমন দিম তোমালোকে ভালদৰে এইখিনি চাবা ওকে তো চোৱা আমি ফাৰ্ষ্ট যাওঁ যে চেপ্টাৰ 10 অৰ্থাৎ কোষ গঠন আৰু কাৰ্য যেটো চেপ্টাৰ আছে এইটো হ'ব চোৱা তো চোৱা তোমালোকে মই দেখুৱাই দিছো কোনখিনি তোমালোকে শিকিব লাগিব তোমালোকে অনুশীলনীত আহা অনুশীলনীত 2 নম্বৰ কোৱেশ্চনটো শিকিবা যে মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকা হয়তো আহিবও পাৰে নাহিব পাৰে বহুত টান কিন্তু তোমালোকে শিকি থবা আৰু 5 নম্বৰ যেটো কোৱেশ্চন আছে যে প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা সিহঁতৰ মাজত তিনিটা পাৰ্থক্য হয়তো তোমাৰ চিত্ৰ আঁকিব নিদি বেলেগ আহিব পাৰে যে প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ মাজৰ তিনিটা পাৰ্থক্য লিখা তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো তোমালোকে শিকিবাই এইটো মোষ্ট ইম্পৰ্টেন্ট 100% কমন তোমালোকৰ যে কোষ জীৱৰ মৌলিক গঠনগত একক ব্যাখ্যা কৰা এটা তোমালোকৰ আহিব ওকে এইখিনি তোমালোকে ভালদৰে চাবা তাৰপিছত আমি নেক্সট আগবাঢ়ো যেটো তোমালোকৰ 11 নম্বৰ চেপ্টাৰটো নাহে আমি নেক্সট 12 নম্বৰ চেপ্টাৰটোত যাওঁ চোৱা 12 নম্বৰ চেপ্টাৰ যেটো আছে প্ৰাণীৰ প্ৰজনন এই প্ৰাণীৰ প্ৰজননৰ পৰা মই তোমালোকক এইটো দেখাই দিছো যে প্ৰাণীৰ প্ৰজনন কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ এটা হ'ল যৌন প্ৰজনন আৰু এটা হ'ল অযৌন প্ৰজনন এইটো তোমালোকে শিকি লবা ওকে তাৰপিছত চোৱা তাৰপিছত তোমালোকে অনুশীলনীত আহা ডাইৰেক্ট অনুশীলনীত এই একটো শিকিবা যে জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা তাৰপিছত 5 নম্বৰটো শিকিবা চোৱা 5 নম্বৰ কোৱেশ্চনটো যে এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা তাৰপিছত 7 নম্বৰটো শিকিবা যে স্ত্ৰী প্ৰজনন অংগৰ কোনটো অংশত ভ্ৰূণটো লাগি ধৰে আৰু 8 নম্বৰটো শিকিবা যে ৰূপান্তৰ কি উদাহৰণ দিয়া 9 নম্বৰটো শিকিবা যে অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজত পাৰ্থক্য উলিওৱা ওকে তাৰপিছত আমি নেক্সট আগবাঢ়ো নেক্সট যেটো চেপ্টাৰ আছে সেইটো ওকে সো নেক্সট যেটো আছে যে কৈশোৰ প্ৰাপ্তি এই কৈশোৰ প্ৰাপ্তিৰ পৰা তোমালোকে এই কৈশোৰ কাল যেটো আছে এইটো শিকিবা যে জীৱনৰ যেটো কালত শাৰীৰিক পৰিৱৰ্তন হৈ পৈণত প্ৰজনন অৱস্থাপ্ৰাপ্ত হয় সেই কালছোৱাকে কি বোলে কৈশোৰ কাল বুলি কোৱা হয় হ'ব কৈশোৰৰ আৰম্ভণি কিমান হয় প্ৰায় 11 বছৰ বয়সৰ পৰা
18 বা 19 বয়স পৰ্যন্ত চলি থাকে এইখিনি তোমালোকে চাবা ওকে তাৰপিছত তোমালোকে চোৱা নেক্সট তোমালোকে ডাইৰেক্ট আহা অনুশীলনীত আহি তুমি 2 নম্বৰ কুৱেশ্যনটো শিকিবা যে কৈশোৰকাল কাক বোলে তাৰপিছত 4 নম্বৰটো শিকিবা যে যৌৱন প্ৰাপ্তিৰ সময়ত দেহৰ পৰিৱৰ্তনসমূহৰ তালিকা কৰা 5 নম্বৰটো শিকিবা যে অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ আৰু নিঃসৰণ কৰা হৰমন নামৰ এখন তালিকা দুটা স্তম্ভত প্ৰকাশ কৰা এইখিনি তোমালোকে ভালদৰে চাবা নেক্সট আমি আগবাঢ়ো যে 14 নম্বৰ যেটো চেপ্টাৰ আছে শব্দ এই শব্দ চেপ্টাৰটোৰ পৰা তোমালোকে কোনখিনি শিকিব লাগিব মই তোমালোকক দেখুৱাই দিও তোমালোকে ভিতৰৰ কুৱেশ্যন ইমান শিকিব নালাগে অনুশীলনী যিখিনি কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিও এইখিনি চালে তোমালোকৰ বছৰীয়া পৰীক্ষাত তোমালোকে লিখিব পাৰিবা এই এক নম্বৰটো শিকিবা যে শুদ্ধ উত্তৰটো বাছি উলিওৱা অনুশীলনীত এটো তোমালোকে চাবা ওকে তাৰ পিছত তোমালোকে চোৱা 4 সিটো শিকিবা যে কম্পনাঙ্কৰ একক কি 5 নম্বৰটো শিকিবা তাৰপিছত 8 নম্বৰটো শিকিবা কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য কি সংগীত কেতিয়াবা কোলাহল হ'ব পাৰেনে তাৰপিছত 10 নম্বৰটো শিকিবা যে মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা ওকে এইখিনি তোমালোকে চাবা নেক্সট আমি আগবাঢ়ো যেটো 15 নম্বৰ চেপ্টাৰ আছে যে কিছুমান প্ৰাকৃতিক পৰিঘটনা চোৱা এই চেপ্টাৰটোৰ পৰা তোমালোকে কোনখিনি শিকিব লাগিব মই তোমালোকক দেখুৱাই দিও তোমালোকে অনুশীলনীৰ কিছুমান কুৱেশ্যন আছে সেই কুৱেশ্যন আনসাৰখিনি তোমালোকে শিকিলে তোমালোকৰ বছৰীয়া পৰীক্ষাত তোমালোকে ভাল মাৰ্কছ স্কোৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা ওকে সো তোমালোকে অনুশীলনীৰ তোমালোকে কুৱেশ্যন নম্বৰ যেটো 162 পেজৰ কুৱেশ্যন নম্বৰ 7 টো শিকিবা যে বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ লবলগীয়া তিনিটা ব্যৱস্থাৰ দিহা দিয়া আৰু 10 নম্বৰটো শিকিবা যে ভাৰতবৰ্ষৰ তিনিখন ৰাজ্যৰ নাম উল্লেখ কৰা য'ত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে ওকে এটা আমি নেক্সট আগবাঢ়ো যেটো 16 নম্বৰ চেপ্টাৰ আছে যে পোহৰ এই পোহৰ যেটো চেপ্টাৰ আছে এই পোহৰ চেপ্টাৰটোৰ পৰা তোমালোকে প্ৰতিফলনৰ দুটা যিখিনি নিয়ম আছে বা সূত্ৰ আছে এই সূত্ৰখিনি তোমালোকে শিকিব লাগিব এইটো অনুশীলনী চোৱা 4 যেটো কুৱেশ্যন আছে যে প্ৰতিফলনৰ সূত্ৰসমূহ লিখা হ'ব তাৰপিছত তোমালোকে 7 নম্বৰটো শিকিবা যে আপতন কোণ প্ৰতিফলনৰ কোণৰ সমান তাৰপিছত 10 নম্বৰটো শিকিবা যে মানুহৰ চকুৰ এটি চিহ্নিত চিত্ৰ আঁকা ইম্পৰ্টেন্ট আছে এইটো ওকে তাৰপিছত 17 নম্বৰ চেপ্টাৰটো তোমালোকৰ নাহে গতিকে আমি ডাইৰেক্ট যাম 18 নম্বৰ যেটো চেপ্টাৰ আছে চোৱা 18 নম্বৰ যেটো চেপ্টাৰ আছে এটো কি তৰা আৰু সৌৰজগত হয়নে এই চেপ্টাৰটোৰ পৰা তোমালোকে কোনখিনি শিকিবা মই তোমালোকক দেখুৱাই দিও তোমালোকে পেজ নম্বৰ 260 আহি তোমালোকে এই যিখিনি 4 খালি ঠাই আছে এইখিনি ভালদৰে শিকিবা আৰু তোমালোকে এই 8 নম্বৰ যেটো আছে যে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম লিখা আৰু 9 নম্বৰটো শিকিবা যে তাৰকাপুঞ্জ মানে কি যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা এই দুটা কুৱেশ্যন তোমালোকে চাবা তোমালোকৰ হৈ যাব গতিকে তোমালোকে আজিৰ ভিডিওটো লাইক কৰি আমাৰ সেৱা পাঠশালা এইটো ইউটিউব চেনেলটো এই ৰঙা বটমত টিপ দি তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা সাবস্ক্ৰাইব কৰিলেহে তোমালোকৰ নেক্সট ভিডিওখিনি মই দিলে লগে লগে পাবা আৰু তোমালোকক কোনটো চেপ্টাৰ লাগে বা কোনটো সাবজেক্ট লাগে তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু কমেন্ট সেকশনত তোমালোকে তোমাৰ নাম আৰু তুমি কোন ডিস্ট্ৰিক্টৰ পৰা হয় তোমালোকে তাকো লিখিবা গতিকে আজিলৈ আহিছো ভিডিওটো লাইক কৰি দিবা থ্যাংক ইউ সো তোমালোকে আমাৰ এই সেৱা পাঠশালাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ কোন সাবজেক্টৰ বা কোন বিষয়ৰ তোমালোকৰ কমন কোৱেশ্চন লাগে তোমালোকে কমেন্টত জনাই দিবা আৰু তোমালোকে হোৱাটসঅ্যাপ চেনেলত জয়েন হৈ লবা হোৱাটসঅ্যাপ চেনেলৰ লিংক মই ভিডিও ডেসক্ৰিপচন বা পিন কমেন্টত দি দিম একেবাৰে ফ্ৰীতে তোমালোকৰ বিভিন্ন কমন কোৱেশ্চন মই তাতে দিও গতিকে জয়েন হ'বা